নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে অসমবাসী ৰাজ্যখনে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ অসমৰ লাখ লাখ ধনী দুখীয়া পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ তাত যাৰ যাৰ ঘৰত ৰেচন কাৰ্ড আছে তেওঁলোকে এতিয়াৰ পৰা চৰকাৰী কেইবাটাও আঁচনি সুবিধা লাভ কৰিব কিন্তু কি আঁচনি কেনেকৈ আবেদন কৰিব সবিশেষ জানিব এইটো ভিডিঅ'ৰ মাধ্যমত আৰু যিসকল দুখীয়া দৰিদ্ৰ পৰিয়াল এতিয়ালৈকে চৰকাৰী ঘৰ পোৱা নাছিলে বা আবেদন কৰা নাছিলে তেওঁলোকৰ বাবে ভাল খবৰ কাৰণ লাখ লাখ নতুনকৈ চৰকাৰী ঘৰ দিব চৰকাৰে সবিশেষ জানিব এইটো ভিডিঅ'ৰ মাধ্যমত আৰু পিএম কিষাণ যোজনা 19 নং কিস্তি ধন কেতিয়া দিব আৰু কোনে লাভ কৰিব আৰু 19 নম্বৰ কিস্তি ধন লাভ কৰিব হলে আপোনালোকে বিশেষ কেইটামান কাম কৰিব লাগিব আৰু লাখ লাখ কৃষকে 4,000 টকাকৈ লাভ কৰিব বুলি ইতিমধ্যে নতুন এটা আপডেট আহি পৰিছে গতিকে ভিডিঅ'টো সম্পূৰ্ণ চাওক আৰু ভালদৰে বুজি লওক তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু আজিৰ প্ৰথমটো খবৰ হৈছে ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ তাত লাখ লাখ দুখীয়া দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালৰ বাবে এটা ভাল খবৰ যাৰ যাৰ ঘৰত ৰেচন কাৰ্ড আছে তেওঁলোকে এতিয়াৰে পৰা বিনামূলীয়া চাউলে নহয় তাৰ উপৰিও কেইবাটাও আঁচনিৰ সুবিধা লাভ কৰিব বন্ধু বান্ধৱীসকল যিসকল দুখীয়া দৰিদ্ৰ ঘৰৰ পৰিয়ালত ৰেচন কাৰ্ড আছে বা ৰেচন কাৰ্ডত নাম আছে তেওঁলোকৰ বাবে এটা ভাল খবৰ আপডেটটো এবাৰ চাই লওক ৰেচন কাৰ্ড থাকিলে চিন্তা নাই এতিয়াৰে পৰা পাব এইকেইটা সুবিধা অৰ্থাৎ কি সুবিধা পাব আগলৈ চাওক বন্ধু বান্ধৱীসকল আপোনাৰ ৰেচন কাৰ্ড আছে যদি এতিয়াৰে পৰা চিন্তা কমিব কাৰণ বহুকেইটা জৰুৰী কামত আপোনালোকে ৰেচন কাৰ্ড ব্যৱহাৰ কৰিব পাৰিব ৰেচন কাৰ্ডে এতিয়াৰে পৰা হ'ব বহুকেইটা কামৰ বাবে জৰুৰী নথিপত্ৰ বুলি চৰকাৰে ঘোষণা কৰিছে লগতে বিভিন্ন কামৰ বাবে প্ৰমাণপত্ৰ হৈ পৰিব এতিয়াৰে পৰা ৰেচন কাৰ্ডখনে গতিকে বন্ধু বান্ধৱীসকল ৰেচন কাৰ্ড থাকিলে অৰুণোদয় আঁচনি তালিকাত আপোনাৰ নাম অন্তৰ্ভুক্ত কৰিব বুলি ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে লগতে ৰেচন কাৰ্ড থাকিলে নালাগে গাঁওবুঢ়া আৰু মৌজাদাৰ প্ৰমাণপত্ৰ বুলি এতিয়াৰে পৰা নালাগে ঘোষণা কৰিছে বিনামূলীয়াকৈ চিকিৎসা পকী ঘৰ ৰন্ধন গেছ পাব ৰেচন কাৰ্ডখন থাকিলে গতিকে বন্ধু বান্ধৱীসকল ৰেচন কাৰ্ড থাকিলে কলেজত বিনামূলীয়াকৈ নামভৰ্তি কৰিব পাৰিব লগতে বিনামূলীয়াকৈ আপোনালোকে কেইবাটাও আঁচনি সুবিধা লাভ কৰিব চাউলে নহয় ৰেচন কাৰ্ডৰ জৰিয়তে আপোনালোকে এতিয়াৰ পৰা লাভ কৰিব অতি কম মূল্যত দাইল আৰু চেনি সুলভ মূল্যত চৰকাৰে দাইল আৰু চেনি প্ৰদান কৰাৰ বাবে ইতিমধ্যে যোজনা চলাই আছে গতিকে চৰকাৰী সুবিধা পাবলৈ ৰেচন কাৰ্ড এতিয়াৰে পৰা উপযুক্ত প্ৰমাণপত্ৰ হৈ পৰিব বুলি ঘোষণা কৰিছে গতিকে ৰেচন কাৰ্ড নাই যদি আপোনালোকে শীঘ্ৰে কৰক ৰেচন কাৰ্ডৰ বাবে আবেদন অৰ্থাৎ যাৰ যাৰ ঘৰত ৰেচন কাৰ্ড নাই তেওঁলোকে অতি শীঘ্ৰে আবেদন কৰিব লাগিব ৰাজ্যৰ 18 লাখ অতিৰিক্ত লোকক ৰেচন কাৰ্ড দিয়াৰ লক্ষ্য ৰাজ্য চৰকাৰৰ আপোনাৰ ৰেচন কাৰ্ড আছে যদি চিন্তা কমিব বহু জৰুৰী ক্ষেত্ৰত এতিয়া ৰেচন কাৰ্ড ব্যৱহাৰ কৰিব পাৰিব ৰেচন কাৰ্ডখনে আপোনালোকৰ এতিয়াৰ পৰা হ'ব বহুকেইটা জৰুৰী কামত ব্যৱহাৰ কৰিব পাৰিব লগতে এটা নথিপত্ৰ হৈ পৰিছে গতিকে লাখ লাখ দুখীয়া দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালৰ বাবে এটা ভাল খবৰ বন্ধু বান্ধৱীসকল যদি আপোনালোকৰ ঘৰত ৰেচন কাৰ্ড আছে অকল বিনামূলীয়া চাউলে নহয় তাৰ উপৰিও কিন্তু কেইবাটাও আঁচনি সুবিধা লাভ কৰিব ৰন্ধন গেছ চৰকাৰী ঘৰ লগতে আপোনালোকে অতি কম মূল্যত দাইল আৰু চেনি এতিয়াৰে পৰা লাভ কৰিব বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে লগতে 5 লাখ টকা পৰ্যন্ত বিনামূলীয়াকৈ চিকিৎসা সেৱা লাভ কৰিব বুলি ইতিমধ্যে ঘোষণা কৰিছে গতিকে যাৰ যাৰ ঘৰত ৰেচন কাৰ্ড আছে তেওঁলোকৰ বাবে ভাল খবৰ আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যবাসীৰ বাবে আন এটা ডাঙৰ খবৰ অৰ্থাৎ লাখ লাখ দুখীয়া দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালৰ বাবে এটা ভাল খবৰ বন্ধুসকল যিসকল দুখীয়া দৰিদ্ৰ পৰিয়াল এতিয়ালৈকে চৰকাৰী ঘৰ পোৱা নাছিলে বা আবেদন কৰা নাছিলে তেনেহলে তেওঁলোকৰ বাবে এটা ভাল খবৰ ৰাজ্যত লাখ লাখ নতুনকৈ চৰকাৰী ঘৰৰ বাবে আবেদনৰ প্ৰক্ৰিয়াটো চলি আছে যিসকল দুখীয়া দৰিদ্ৰ ঘৰ পোৱা নাই বা পূৰ্বে আবেদন কৰা নাছিলে বা নতুনকৈ আবেদন কৰিম বুলি ভাবিছে বা আবেদন কৰিছে তেনেহলে তেওঁলোকে কি কৰিব লাগিব নতুন কেইবাটাও ঘোষণা কৰিছে চৰকাৰে সকলোকে চৰকাৰী পকী ঘৰ দিব বুলি আপডেট আহিছে পোনপ্ৰথমে আপডেটটো এবাৰ চাই লওক বন্ধু বান্ধৱীসকল চৰকাৰী ঘৰ লাভৰ নতুন নিয়ম সহজতে কৰিব পাৰিব আবেদন তালিকাত নাম আহিলে লাভ কৰিব 2.5 লাখ টকা অৰ্থাৎ আপোনালোকৰ ৰেচন কাৰ্ড থাকিলে আপোনালোকে চৰকাৰী ঘৰৰ বাবে আবেদন কৰিব পাৰিব এতিয়াৰে পৰা আহি গ'ল চৰকাৰী ঘৰৰ লাভৰ নতুনকৈ নিয়ম অৰ্থাৎ নতুন কেইবাটাও নিয়ম সলনি কৰিছে চৰকাৰে নাথাকিব কেঁচা ঘৰ অসমত আহি আছে চৰকাৰী PMAY 2.0 আঁচনি অৰ্থাৎ বছৰি 3 লাখ টকাতকৈ কম উপাৰ্জন কৰা সকলো দুখীয়া দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালে চৰকাৰী ঘৰ লাভ কৰিব ঘৰত বাহন থাকিলেও এতিয়াৰ পৰা চৰকাৰে দিব আপোনাক চৰকাৰী পকী ঘৰ আৰু ঘৰ নিৰ্মাণ কৰিবলৈ 1,30,000 টকাৰ পৰা 2.5 লাখ টকা পৰ্যন্ত দিব এতিয়াৰে পৰা চৰকাৰে বুলি ঘোষণা কৰিছে লগতে কেন্দ্ৰীয় চৰকাৰে আবণ্টন দিছে 10 লাখ কোটি টকা PMAY অধীনত চৰকাৰী ঘৰৰ বাবে কেৱল গ্ৰামাঞ্চলৰ লোকে নহয় এতিয়াৰ পৰা চহৰৰ দুখীয়া লোকেও পকী ঘৰ লাভ কৰিব PMAY 2.0 আঁচনিৰ বাবে কেনেদৰে আবেদন কৰিব আপোনালোকে অৰ্থাৎ কেনেকৈ আপোনালোকে এপ্লাই কৰিব আবেদন কৰিব হলে আপোনালোকে লগইন কৰক PMAYMIS.government.in ৱেবছাইটত আৰু আবেদনৰ বাবে লাগিব আধাৰ কাৰ্ড পান কাৰ্ড ঠিকনাৰ প্ৰমাণপত্ৰ লগতে আধাৰ কাৰ্ড আৰু আপোনাৰ লাগিব ৰেচন কাৰ্ড 1 কোটিৰো অধিক লোকক ঘৰ দিয়াৰ বাবে লক্ষ্য ৰাখিছে চৰকাৰে গতিকে লাখ লাখ দুখীয়া দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালৰ বাবে এটা ভাল খবৰ বন্ধু বান্ধৱীসকল যদি আপোনালোকে পূৰ্বে কোনো ধৰণৰ চৰকাৰী ঘৰ পোৱা নাছিলে বা নতুনকৈ আবেদন কৰিম বুলি ভাবিছে আৰু যাৰ যাৰ ঘৰত ৰেচন কাৰ্ড আছে তেওঁলোকে নতুনকৈ চৰকাৰী পকী ঘৰৰ বাবে আবেদন কৰিব পাৰিব এতিয়াৰ পৰা অকল গাঁও অঞ্চলৰে নহয় চহৰৰ মানুহ বা টাউনৰ মানুহেও নতুনকৈ চৰকাৰী পকী ঘৰৰ বাবে আবেদন কৰিব পাৰিব PMAY 2.0 আঁচনি নতুনকৈ চৰকাৰে মুকলি কৰিছে গতিকে অসমত বুলি নহয় ভাৰতবৰ্ষত কোনো লোকে যাতে কেঁচা ঘৰত থাকিব
থাকিব নালাগে তাৰ বাবে চৰকাৰে কেইবাটাও নতুনকৈ সিদ্ধান্ত গ্ৰহণ কৰিছে গতিকে যাৰ ঘৰত ৰেচন কাৰ্ড আছে তেওঁলোকে নতুনকৈ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ চৰকাৰী ঘৰৰ বাবে আবেদন কৰিব পাৰিব অৰ্থাৎ লাখ লাখ দুখীয়া দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালৰ বাবে এটা ভাল খবৰ আৰু বন্ধুসকল চৰকাৰী ঘৰ কেনেকৈ আবেদন কৰিব ক'ত কৰিব চাওক যদি আপোনালোকে নতুনকৈ PMAY 2.0 আঁচনি আবেদন কৰিম বুলি ভাবিছে তেনেহ'লে আপোনালোকে ওচৰ চুবুৰীয়া CSC চেণ্টাৰত গৈ আপোনালোকৰ নথিপত্ৰসমূহ দি অনলাইনৰ মাধ্যমত আবেদন কৰিব পাৰিব অথবা আপোনালোকে গাঁও পঞ্চায়তত গৈ কিন্তু নতুনকৈ খবৰ কৰিব পাৰিব যে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত আপোনালোকে নতুনকৈ চৰকাৰী ঘৰৰ বাবে আবেদনৰ প্ৰক্ৰিয়াটো চলি আছে যদি তেতিয়াও আপোনালোকে আবেদন কৰিব পাৰিব অথবা অনলাইনৰ মাজত আবেদন কৰিব পাৰিব গতিকে চৰকাৰী ঘৰক লৈ এইটো এটা ডাঙৰ আপডেট আছিলে আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যবাসীৰ বাবে আন এটা ডাঙৰ খবৰ অৰ্থাৎ লাখ লাখ কৃষকৰ বাবে এটা ডাঙৰ খবৰ বন্ধুসকল 19 নম্বৰ কিস্তি ধন কেতিয়া দিব আৰু কোনে কোনে লাভ কৰিব আৰু 19 নম্বৰ কিস্তি ধন লাভ কৰিব হ'লে বিশেষ কেইটামান কাম কৰিব লাগিব কাৰণ ইতিমধ্যে লাখ লাখ কৃষকৰ নামসমূহ কৰ্তন কৰিব বুলি ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে অৰ্থাৎ ভুৱা তালিকা ইতিমধ্যে প্ৰস্তুত কৰিছে কেন্দ্ৰীয় চৰকাৰে তথা অসম চৰকাৰে গতিকে কোনে 19 নম্বৰ কিস্তি ধন লাভ কৰিব আৰু কোনে 19 নম্বৰ কিস্তি ধনৰ পৰা বঞ্চিত হ'ব লগতে 19 নম্বৰ কিস্তি ধন কেতিয়া দিব আৰু কোনে 4000 টকাকৈ লাভ কৰিব আৰু বন্ধুসকল 19 নম্বৰ কিস্তি ধন লাভ কৰিব হ'লে অকল যোগ্য কৃষকে লাভ কৰিব আৰু লাখ লাখ কৃষকে বঞ্চিত হৈ থাকিব 19 নম্বৰ কিস্তি ধনৰ পৰা পোন প্ৰথমতে আপডেটটো এবাৰ চাই লওক বন্ধুসকল PM কিষাণ যোজনা 19 নম্বৰ কিস্তি ধনক লৈ ডাঙৰ খবৰ 8 লক্ষাধিক ভুৱা কৃষকে নাপাব 19 নম্বৰ কিস্তি ধন PM কিষাণ যোজনা 19 নম্বৰ কিস্তি ধনক লৈ আহি গ'ল এটা ডাঙৰ খবৰ অৰ্থাৎ লাখ লাখ কৃষকৰ বাবে এটা ডাঙৰ খবৰ ফেব্ৰুৱাৰী মাহতে লাভ কৰিব পাৰে 19 নম্বৰ কিস্তি ধন বুলি অফিচিয়েলভাৱে আপডেট আহি পৰিছে এইবাৰ ৰাজ্যত PM কিষাণ যোজনা ধন লাভৰ পৰা বঞ্চিত হ'ব মুঠ 8 লক্ষাধিক ভুৱা হিতাধিকাৰী ফেব্ৰুৱাৰী মাহতে লাভ কৰিব পাৰে 19 নম্বৰ কিস্তি ধন বুলি ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে লগতে হাজু কৰিছে ভুৱা হিতাধিকাৰী তালিকাখন নতুন এখন লিষ্ট প্ৰস্তুত কৰিছে চৰকাৰে ভুৱা কৃষকৰ বিৰুদ্ধে ইতিমধ্যে জিলাই তদন্ত আৰম্ভ কৰিছে চৰকাৰে আৰু অভিযান তদন্ত আৰম্ভ কৰি অভিযান প্ৰস্তুত কৰিছে হাজু কৰিছে ভুৱা হিতাধিকাৰী তালিকা অৰ্থাৎ নতুন এখন লিষ্ট মুকলাই দিছে চৰকাৰে একেটা পৰিয়ালতে দুজনৰ পৰা তিনিজনকৈ সদস্য PM কিষাণ যোজনাৰ অন্তৰ্গত ধনসমূহ লাভ কৰি আহিছিলে পূৰ্বতে 98 জন কৃষি বিষয়াৰ বিৰুদ্ধে চলিব তদন্ত অভিযান আৰু কৃষকৰ সন্মানৰ বাবে দিয়া ধনৰ ওপৰত চকু দিছিল ভুৱা কৃষকে অৰ্থাৎ লাখ লাখ ভুৱা কৃষকে চকু দিছিলে ভুৱা কৃষকৰ তালিকা সাজু কৰি তদন্ত আৰম্ভ কৰিছে আৰু তেওঁলোকৰ বিৰুদ্ধে আইনগতভাৱে ব্যৱস্থা ল'ব চৰকাৰে বৰপেটা জিলাত সৰ্বাধিক ভুৱা কৃষক ধৰা পৰিছে বুলি ঘোষণা কৰিছে 2,03,839 জন ভুৱা হিতাধিকাৰী আছে বৰপেটা জিলাত PM কিষাণ যোজনাৰ অধীনত ইয়াৰ পিছতে দ্বিতীয় সৰ্বাধিক ভুৱা হিতাধিকাৰী আছে নগাঁও জিলাত অৰ্থাৎ নগাঁও জিলাতো বহুতখিনি আছে নগাঁও জিলাত মুঠ 16,061 জন ভুৱা হিতাধিকাৰী আছে PM কিষাণ যোজনাৰ অধীনত টকাসমূহ লাভ কৰি আহিছে লগতে ধুবুৰী জিলাত 68,318 জন ভুৱা হিতাধিকাৰী আছে বুলি ঘোষণা কৰিছে আৰু কামৰূপ গ্ৰামত 63,113 জন ভুৱা হিতাধিকাৰী আছে PM কিষাণ যোজনাৰ অধীনত মুঠ 33খন জিলাত সৰ্বমুঠ ভুৱা কৃষক আছে 8,44,672 গৰাকী গতিকে দীৰ্ঘদিন ধৰি এইসকল ভুৱা হিতাধিকাৰীয়ে আত্মসাৎ কৰি আহিছিল PM কিষাণ যোজনাৰ ধনসমূহ আৰু ভুৱা প্ৰমাণিত হোৱাৰ পিছতে ঘূৰাই দিব লাগিব PM কিষাণ যোজনাৰ ধন বুলি চৰকাৰে ঘোষণা কৰিছে PM কিষাণ যোজনাৰ ধনক লৈ অৰ্থাৎ 19 নম্বৰ কিস্তি ধনক লৈ বিৰোধ ঘোষণা গতিকে বন্ধুসকল আপোনালোকে ইতিমধ্যে গম পালে যে লাখ লাখ কৃষকৰ নামসমূহ কৰ্তন কৰিব একেটা পৰিয়ালত এজন ব্যক্তিয়ে PM কিষাণ যোজনাৰ ধনসমূহ লাভ কৰিব আৰু দুজনৰ সদস্যৰ নাম থাকিলে এজনৰ নামসমূহ কৰ্তন কৰিব লাগিব অথবা চৰকাৰে কৰ্তন কৰি দিব আৰু বন্ধুসকল 19 নম্বৰ কিস্তি ধন অহা ফেব্ৰুৱাৰী মাহত দিব বুলি ইতিমধ্যে আপোনালোকে সকলোৱে গম পালে কিন্তু এতিয়ালৈকে অফিচিয়েলভাৱে ডেটটো ঘোষণা কৰা নাই যাৰ বাবে আপোনালোকৰ মাজত অৱগত কৰিব নোৱাৰিছো আহিবলগীয়া সময়ত কিন্তু ডেটটো ঘোষণা কৰিব যেতিয়া ডেটটো ঘোষণা কৰে লগালগ আপোনালোকৰ মাজত ভিডিঅ' এটা বনাই আপলোড কৰিম আৰু বন্ধুসকল PM কিষাণ যোজনা 19 নম্বৰ কিস্তি ধন 4,000 টকাকৈ দিব বুলি ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে এতিয়ালৈকে কনফাৰ্ম হোৱা নাই আৰু কনফাৰ্ম হ'লেও এটা ভিডিঅ' বনাম লগতে EKYC আপোনালোকে বেংকৰ লগত আধাৰ কাৰ্ড এই দুটা বস্তু লিংক কৰি ৰাখিব তেতিয়া আপোনালোকে 19 নম্বৰ কিস্তি ধন লাভ কৰিব গতিকে PM কিষাণ যোজনাক লৈ এইটো এটা ডাঙৰ আপডেট আছিলে গতিকে বন্ধুসকল আজি আছিলে এইটো এটা ইনফৰমেটিভ ভিডিঅ' আৰু গুৰুত্বপূৰ্ণ খবৰ ভিডিঅ'টো চাই কেনেকুৱা পালে যদি ভাল পালে চেনেলটো নতুনকৈ আছে চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কৰিব কিবা সুধিবলগীয়া বা বিশেষ জানিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰি জনাব মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম আৰু এই ভিডিঅ'টো আপোনালোকৰ সকলোৰে মাজলৈ শ্বেয়াৰ কৰি দিব আৰু যদি ফেচবুক পেজৰ পৰা চাইছে তেনেহ'লে ফেচবুক পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব আৰু ফেচবুক পেজৰ পৰা সকলোৰে মাজলৈ শ্বেয়াৰ কৰি দিব ধন্যবাদ জয় আই অসম